My dear student, আমি লাস্ট টপিকত আহি উপস্থিত হৈছো। লাস্ট টপিকটো ভেরি ইম্পর্টেন্ট টপিক, কারণ ইয়াৰ পৰা কুৱেশ্যন বহুত আহে। ইনফাৰ্টিলিটি। ইনফাৰ্টিলিটি ফাৰ্টিলিটি মানে প্ৰজনন, ইনফাৰ্টিলিটি মানে কৰিব নোৱাৰাটো। So a discussion reproductive health is incomplete without a mention infertility. A large number of couples all over the world, including India, are infertile. আমাৰ ইণ্ডিয়াত বহু কাপল আছে যিবিলাক ইনফাৰ্টাইল হয়। মানে ইনফাৰ্টাইল মানে কি? They are unable to produce children in spite of unprotected sexual practice, sexual cohabitation. মুক্তভাৱে বিয়াৰ পিছত সহবাস কৰাৰ পিছতো যিবিলাক কাপলে পোৱালি জন্ম দিবলৈ সক্ষম নহয়, সেই কাপলবিলাককে ইনফাৰ্টাইল কাপল বুলি কোৱা হয়। My dear student, the reason for this could be many physical. আৰু বাচ্চা জন্ম দিব নোৱাৰাৰ ৰিজনটো কি হ'ব পাৰে? ফিজিকেল হ'ব পাৰে, শাৰীৰিক অক্ষমতা হ'ব পাৰে, কনজেনিটেল হ'বলৈ বংশগত হ'ব পাৰে, বা কোনো বেমাৰৰ কাৰণে হ'ব পাৰে, বা কোনোবা ড্ৰাগছ লোৱাৰ কাৰণে হ'ব পাৰে, বা ইমিউনিটিৰ প্ৰব্লেমৰ কাৰণে হ'ব পাৰে, ইভেন সাইকোলজিকেল প্ৰব্লেমৰ কাৰণে হ'ব পাৰে। চ' নৰ্মেলি বাচ্চা জন্ম নিদিলে আমি কাক দোষাৰোপ কৰোঁ? মাকক দোষাৰোপ কৰোঁ। বা আকৌ মাকৰ কাৰণে বাচ্চাটো হোৱা নহয়, বাচ্চাটো নোহোৱাৰ কাৰণে বাপেকো হ'ব পাৰে, মাও হ'ব পাৰে, আৰু দুইজনো হ'ব পাৰে। In India, often the female is blamed for the couple being childless. বাচ্চা নোহোৱাৰ মেইন দুখী কাক কৰা হয়? ফিমেল বিলাকক। বাট মোৰ অফেন দেন নট দ্য প্ৰব্লেম লাইজ ইন দ্য মেল পাৰ্টনাৰ। প্ৰব্লেমটো মেলৰ থাকিব পাৰে। স্পেচিয়েলি মাই ডিয়াৰ ষ্টুডেণ্ট, আমি ইতিমধ্যে কৈছো যে বাচ্চা জন্ম নিদিয়াৰ কাৰণটো চবেই নৰ্মেলি দোষাৰোপ কৰে মাইকীবিলাকক, কিন্তু মতাবিলাকো এই কাৰণে ৰেছপনচিবল হ'ব পাৰে, বা দুইজনৰ ৰেছপনচিবল হ'ব পাৰে। মাই ডিয়াৰ ষ্টুডেণ্ট, যদি বাচ্চা জন্ম দিব নোৱাৰে তথাপি পেনিক হ'ব নালাগে, তাৰ টেকনিক আছে। সেই টেকনিক অৱলম্বন কৰিলে নিশ্চয় সিহঁতে বাচ্চা জন্ম দিবৰ কাৰণে সক্ষমতা অৰ্জন কৰিব পাৰে। মাই ডিয়াৰ ষ্টুডেণ্ট, আমি স্পেচিয়েলাইজ হেল্থ কেয়াৰ ইউনিট, যাক আমি ইনফাৰ্টিলিটি ক্লিনিক বুলি কোৱা হয়, যিবিলাক ক্লিনিকত বা যিবিলাক চেম্বাৰত, যিবিলাক হস্পিটেলত নৰ্মেলি ইনফাৰ্টাইল কাপলবিলাকক মানে বাচ্চা দিবৰ কাৰণে সক্ষমতা আনি দিব পাৰে, সেই ক্লিনিকবিলাকক ইনফাৰ্টিলিটি ক্লিনিক বুলি কোৱা হয়। কুড হেল্প ইন ডায়েগনচিছ। আৰু সেই ক্লিনিকবিলাকে ডায়েগনচিছ কৰে কিন্তু কাৰণত সেই কাপলবিলাকে বাচ্চাটো জন্ম দিব পৰা নাই, এণ্ড কাৰেক্টেড ট্ৰিটমেণ্ট অফ চাম দিছ ডিছঅৰ্ডাৰ এণ্ড এনাবল দিছ কাপল টু হেভ চিলড্ৰেন। আৰু তাৰ কাৰণে কাৰেক্টিভ ট্ৰিটমেণ্ট, কোনটো ট্ৰিটমেণ্ট কৰিলে বাচ্চা জন্ম দিবলৈ পাৰিব, সেইমতে সেই ব্যৱস্থা হাতত ল'ব, আৰু যাৰ ফলত ইনফাৰ্টাইল কাপলবিলাকে বাচ্চা জন্ম দিবৰ কাৰণে সক্ষমতা অৰ্জন কৰিব পাৰিব। মাই ডিয়াৰ ষ্টুডেণ্ট, হোৱাইল চাচ কাৰেকশ্যন আৰ নট পচিবল, যদি কাৰেকশ্যনতো পচিবল হোৱা নাই, বিভিন্ন ধৰণৰ ট্ৰিটমেণ্ট, বিভিন্ন ধৰণৰ মেডিচিন বা বিভিন্ন টেকনিক ব্যৱহাৰ কৰাৰ পিছতো যদি বাচ্চা দিবলৈ সক্ষমতা অৰ্জন কৰা নাই, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজিৰ সহায় ল'ব লাগিব। সেই কাপলবিলাকে কাৰ সহায় ল'ব লাগিব? এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজি। হোৱাট ইজ ART? ইনফাৰ্টাইল কাপলবিলাকে বিভিন্ন টেকনিক, বিভিন্ন মেডিচিন ব্যৱহাৰ কৰাৰ পিছতো যেতিয়া সিহঁতে বাচ্চা জন্ম দিবৰ কাৰণে সক্ষমতা অৰ্জন নকৰিলে, তাৰপিছত সিহঁতে ARTৰ সংস্পৰ্শত যদি যায় বা ARTৰ জৰিয়তে সিহঁতে বাচ্চাৰ জন্ম দিবৰ কাৰণে সক্ষমতা অৰ্জন কৰিব পাৰিব। গতিকে আমি পঢ়িম ART। ARTটো পঢ়াৰ আগতে মই এটা কথা তোমালোকক আলোচনা কৰিব লাগিব যে হোৱাট ইজ ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন এণ্ড হোৱাট ইজ ইন ভিভো ফাৰ্টিলাইজেশ্যন। In vitro fertilization, the fertilization which occur outside of the human body is called in vitro fertilization, and the fertilization which occur inside the human body by female body is called the in vivo fertilization. So in vitro fertilization, fertilization occur outside the body in almost similar condition as that in the body. যে ভিতৰত যেনেকৈ ফাৰ্টিলাইজেশ্যন কৰে সেম একে ধৰণে বাহিৰত এটা টেষ্ট টিউবত কি কৰা হয়? ফাৰ্টিলাইজেশ্যন কৰা হয়। টেষ্ট টিউব সেই টেষ্ট টিউবত স্পামটো ক'ৰ পৰা দিব? ফ্ৰম পেৰেণ্ট হ'ব পাৰে, ফাদাৰ হ'ব পাৰে, বা ডনাৰ হ'ব পাৰে। অভাৰটো ক'ৰ পৰা দিব? মাদাৰ হ'ব পাৰে বা ডনাৰ হ'ব পাৰে, বা বোথ ডনাৰ হ'ব পাৰে, দুটাই ডনাৰ।
এইটো স্পামৰ অভামটো দিলে কি হ'ব ফাৰ্টিলাইজেশ্যন হ'ব ইয়েছ ফাৰ্টিলাইজেশ্যন হ'লে কি হ'ব জাইগোট ফৰ্মেশ্যন হ'ব ইয়েছ ফাৰ্টিলাইজেশ্যন হ'লে কি হ'ব জাইগোট ফৰ্মেশ্যন হ'ব জাইগোট ফৰ্মেশ্যন যেতিয়া হ'ব জাইগোটত প্ৰথমতে এটা সেল তাৰপিছত দুটা সেল তাৰপিছত চাৰিটা সেল তাৰপিছত আঠটা সেল এই আঠটা সেল এই ষ্টেজত এইখিনিলৈকে সেই অৱস্থাত জাইগোটটোক আমি ক'ত থিতাবি কৰিব লাগিব সেইটো ফাৰ্টিলাইজ এইটো আমাৰ ফেলোপিয়ান টিউব এইফালে আমি জানো কি আছে ফিমৰি আছে এইফালে অভাৰী আছে এইফালে ইউটেৰাছ এইফালে ভেজাইনা আমি যদি চাওঁ ইয়াত এই জাইগোটটো আমি কি কৰিব লাগিব ফেলোপিয়ান টিউবত আমি সোমাই দিব লাগিব আঠটা ব্লাষ্টোমিয়াৰ তলত হ'লে জাইগোটটো আমি ক'ত দিব লাগিব ফেলোপিয়ান টিউবত আৰু এই যে জাইগোটটো আমি ট্ৰেন্সফাৰ কৰিলো ইয়াক আমি কি বুলি ক'ম বাবা জাইগোট ইন্ট্ৰাফেলোপিয়ান ট্ৰেন্সফাৰ ইয়েছ স্যাৰ জাইগোট ইন্ট্ৰাফেলোপিয়ান ট্ৰেন্সফাৰ যদি আঠটাতকৈ বেছি ব্লাষ্টোমিয়াৰ হৈ যায় বা ব্লাষ্টোসিষ্ট অৱস্থাত যদি আমি কৰিব লাগে তেতিয়াহ'লে আমি কি কৰিম আঠটাতকৈ বেছি ব্লাষ্টোমিয়াৰ যদি হয় more than 8 blastomere then it transported in the uterus আমি ইউটেৰাছত দিব লাগিব আৰু ইয়াক আমি কি বুলি কওঁ ইন্ট্ৰা ইউটেৰাইন ট্ৰান্সফাৰ yes sir আমি কি কৈছো ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন মানে কি ফাৰ্টিলাইজেশ্যন which occur outside of the human body in the testis mainly in the test tube is called the in vitro fertilization ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত জাইগোট ফৰ্মেশ্যন হ'ল জাইগোট ফৰ্মেশ্যন হোৱাৰ পিছত সেই জাইগোটটো ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেক্টত দিব লাগিব জাইগোটটো যদি আঠটা ব্লাষ্টোমিয়াৰ তলত থাকে তেতিয়াহ'লে ডেট জাইগোট ইজ ট্ৰেন্সপৰ্টেড ইনটু দ্য ফেলোপিয়ান টিউব এণ্ড ডেট প্ৰচেছ ইজ কল্ড জাইগোট ইন্টাৰফেলোপিয়ান ট্ৰেন্সপৰ্ট আৰু যদি more than 8 blastomere stage then dead zygote is transported into the uterus and this process is called intrauterine transfer my dear student this is called intrauterine transfer my dear student you know what is in vivo fertilization already discussed in vivo fertilization mean fertilization is occur in vivo means inside the body inside the body যেটা হবে in vivo fertilization হবে আর এই মেথড এই in vitro fertilization এর জৰিয়তে যেটো বাচ্চা জন্ম দিয়া হয় that process is also called test tube process but that baby is called the test tube baby আমি কি বুলি কও এই বাচ্চাটো যেহেতু test tube baby এর জৰিয়তে বাচ্চাটো হৈছে so that baby is called the test tube baby my dear student আমি ইজিলি বুজি পালো প্ৰথম ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন কাক কয় ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন কেনেকৈ কৰে জাইগোট ফৰ্মেশ্যন হোৱাৰ পিছত যেটো ফিমেল ৰিপ্ৰডাক্টিভ ট্ৰেকত কোনটো ষ্টেজত সোমাই গম পালো যেনেকৈ কৈছে আঠটা ব্লাষ্টোমিয়াৰ তলত হ'লে ফেলোপিয়ান টিউবত আঠটাতকৈ বেছি হ'লে ক'ত হ'ব ইউটেৰাছত হ'ব সো আমাৰ প্ৰথমটো কমপ্লিট হৈ গ'ল 2 নম্বৰ টপিকটো আমি চাম গেমেট ইনটু ফেলোপিয়ান ট্ৰেন্সফাৰ মই এখানে মুছি দিছো দে বাবা আমি এটা বস্তু চাম এতিয়া দেই ভেৰি ইজি ভেৰি ইজি আমি কি কৈছো 2 নম্বৰ প্ৰথমটো আমি বহি দিলো ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন বেবিটো কয় টেষ্ট টিউব বেবি আমি বুজি পালো বা টেষ্ট টিউব বেবি প্ৰগ্ৰাম বুলি কয় জাইগোট ইন্টাৰফেলোপিয়ান টিউব আমি বুজি পাই গলো জাইগোট ইন্টাৰফেলোপিয়ান ট্ৰান্সফাৰ বুজি পাই গলো ইন্ট্ৰা ইউটেৰাইন ট্ৰান্সফাৰ আমি বুজি পাই গলো ইন ভিভো ফাৰ্টিলাইজেশ্যন আমি বুজি পাই গলো আমি এতিয়া বুজিম নাম্বাৰ 2 গেমেট ইন্ট্ৰাফেলোপিয়ান ট্ৰান্সফাৰ মই ধৰি ললো এটো ফিমেলৰ ৰিপ্ৰডাক্টিভ ট্ৰেক্ট These female are unable to produce ova. Hey female te ova to produce koribo নোৱাৰে and all বাকি গোটেই প্ৰসেসটো তাৰ হ'ব পাৰে বাকি প্ৰেগনেন্ট হ'বৰ কাৰণে যাৰ যিখিনি ইভেন্ট হ'ব লাগে এই গোটেইখিনি তাৰ হয় তেতিয়া কি কৰিম আমি যেতি ওভাৰটো ৰিলিজ কৰিব নোৱাৰে সো আমি কি কৰিম ওভাৰটো ইয়াতে সোমাই দিম বেলেগ এটা ডোনাৰৰ পৰা ওভা আমি ইয়াত সোমাই দিম ওভা ফ্ৰম donor transfer of an ovum collected from a donor pa ovum to ami ta thumai dim into fallopian tube of another female who cannot produce one
যিটোৱে অভাৰ প্ৰডিউচ কৰিব নোৱাৰে বাট কেন প্ৰভাইড সুইটেবল এনভাইৰনমেণ্ট ফৰ ফাৰ্টিলাইজেশ্যন ফাৰ্টিলাইজেশ্যন হ'বৰ কাৰণে যিটো এনভাইৰনমেণ্ট লাগে গোটেই এনভাইৰনমেণ্টটো তাৰ হয় কিন্তু অনলি অভাৰটো প্ৰডিউচ কৰিব নোৱাৰে আমি সেই ক্ষেত্ৰত কি কৰিম অভাৰটো আমি কমাই দিম আৰু বাকীখিনি প্ৰচেছটো তাত হ'বলৈ দিম চ' হৈ গ'ল যদি এই ফিমেলটো অভাৰটো প্ৰডিউচ কৰিব নোৱাৰে তো অভাৰটো যে বাহিৰৰ পৰা আমি তাৰ ফেলোপিয়ান টিউবত দি দিলোঁ সেই প্ৰচেছটো ক'ব জাইগট ইণ্টা ফেলোপিয়ান ট্ৰান্সফাৰ ভেৰি ইজি বাকী কামখিনি হ'ব ফাৰ্টিলাইজেশ্যন হ'লে হ'ব 3 নম্বৰ প্ৰচেছটো কি হ'ব 3 নম্বৰ ইণ্টা সাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন মানে কি ইট ইজ এনাদাৰ স্পেচিয়েলাইজ প্ৰচিডিউৰ টু ফৰ্ম এন এমব্ৰায়ো ইন দ্য লেবৰেটৰী কি কৰা হয় আৰু এটা প্ৰচেছ আমি চালোঁ ইণ্টা সাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন মই ধৰি ল'লোঁ কিছুমান মতা আছে তাৰ স্পাৰ্মটো সেইখিনিত গৈ নাপাব তাৰ স্পাৰ্মটো ফেলোপিয়ান টিউবৰ এম্পিউলত গৈ নাপাব তো সেই ক্ষেত্ৰত আমি কি কৰিম ডাইৰেক্টলি স্পাৰ্মটো আমি কি কৰিম ইনজেকশ্যন মাৰি দিম স্পাৰ্ম ইনজেকশ্যন মাৰি দিম আৰু তাক আমি কি বুলি ক'ম ইণ্টাৰসাইটোপ্লাজম স্পাৰ্ম ইনজেকশ্যন এমব্ৰায়ো আৰু এইটো লেবৰেটৰীত কৰা হয় হৈ গ'ল গতিকে আমি কি বুজিলোঁ প্ৰথম ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন 2 নম্বৰ গেমেট ইণ্টা ফেলোপিয়ান ট্ৰান্সফাৰ 3 নম্বৰ ইণ্টা সাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন ডাইৰেক্ট স্পাৰ্মটো আমি ইনজেক্ট কৰি অভাৱৰ ভিতৰত সোমাই দিলোঁ তাৰপিছত চোৱা আৰ্টিফিচিয়েল ইনসেমিনেশ্যন এটা টপিক আমি পঢ়িম আৰ্টিফিচিয়েল ইনসেমিনেশ্যন মানে কি চোৱা ইনফাৰ্টিলিটি কেसेस আইদাৰ ডিউ টু ইনএবিলিটি অফ দ্য মেল পাৰ্টনাৰ যদি মেল পাৰ্টনাৰ ইনএবল হয় টু ইনসেমিনেট দ্য ফিমেল অর ডিউ টু ভেরি লো স্পার্ম কাউন্ট ইন দ্য ejaculate could be corrected by artificial insemination technique. In this technique, the semen collected from either from the husband or a healthy donor is artificially introduced either into the vagina or into the uterus. কি কৈছে আৰ্টিফিচিয়েল ইনসেমিনেশ্যন মানে কি যিবিলাক মতাই স্পাৰ্মটো ভিতৰত দিবলৈ সক্ষম নহয় বা স্পাৰ্মৰ মৰ্টেলিটিটো কম আছে সেই ক্ষেত্ৰত আমি কি কৰিম আৰ্টিফিচিয়েলি সিমেন কালেক্টেড আইদাৰ ফ্ৰম দ্য হাজবেণ্ড হয়তো সেইটো হাজবেণ্ডৰ পৰা আমি দিব পাৰোঁ বা বেলেগ এজন ডনাৰৰ পৰা স্পাৰ্মটো আমি কি কৰিম ভেজাইনৰ ওচৰত আমি দি দিম বা ইউটেৰাছত আমি দি দিম যিবিলাকে স্পাৰ্ম ভিতৰত দিবৰ কাৰণে সক্ষমতা নাথাকে যিবিলাকে দিব নোৱাৰে হৈ গ'ল এইটোক আমি কৈছোঁ আৰ্টিফিচিয়েল ইনসেমিনেশ্যন চ' এইখিনি আমাৰ কমপ্লিট হৈ গ'ল যে মই আজি তোমালোকক ক'ব গৈছোঁ যে যিবিলাক কাপোলে বিভিন্ন টেকনিক বিভিন্ন মেডিচিন বিভিন্ন হস্পিটেল যোৱাৰ পিছতো বাচ্চা জন্ম দিবৰ কাৰণে সক্ষমতা অৰ্জন কৰা নাই সেইসকলে চিন্তা কৰিব নালাগে আজিৰ পৰা কি কৰিব লাগিব এছিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজিৰ সহায়ত সিহঁতে বাচ্চা জন্ম দিবলৈ সক্ষমতা অৰ্জন কৰিব পাৰে তাৰ প্ৰথমটো হৈছে ইনভিট্ৰো ফাৰ্টিলাইজেশ্যনটো ক'ত কৰিব টেষ্ট টিউবত কৰিব ফাৰ্টিলাইজেশ্যনত স্পাৰ্ম ক'ৰ পৰা আনিব নিজৰ ফাদাৰ বা ডনাৰ হোমটো ক'ৰ পৰা আনিব নিজৰ মা বা ডনাৰ দুটা লগ কৰিলে ফাৰ্টিলাইজেশ্যন হৈ গ'ল ফাৰ্টিলাইজেশ্যন হোৱাৰ পিছত ক্লিভেজ হ'ব ক্লিভেজত এটা চেল দুটা এটাৰ পৰা দুটাৰ পৰা চাৰিটাৰ পৰা 8টা আৰু ইয়াত থকা চেলবিলাকৰ নাম ব্লাষ্টোমিয়াৰ সেই ব্লাষ্টোমিয়াৰৰ অৱস্থালৈকে কি কৰিব লাগিব এই জাইগটটো যদি ট্ৰান্সপৰ্ট কৰিব লাগে তেতিয়াহ'লে য'ত কৰিব লাগিব তাৰ নামটো হ'ব ফেলোপিয়ান টিউব আৰু এই ট্ৰান্সপৰ্টক আমি ক'ম জাইগট ইণ্টা ফেলোপিয়ান ট্ৰান্সফাৰ আমি কি বুলি ক'ম জাইগট ইণ্টা ফেলোপিয়ান ট্ৰান্সফাৰ আমি ইয়াৰ নামটো কি কৈছোঁ জাইগট ইণ্টা ফেলোপিয়ান ট্ৰান্সফাৰ জাইগট ইণ্টা এইটো মই ভুল এইটো নহয় এইটো গেমেট সেইফালে মই লিখিছিলোঁ এইটো মই 1 নম্বৰত দি দিছোঁ জাইগট ইণ্টা ফেলোপিয়ান ট্ৰান্সফাৰ 2 নম্বৰত আৰু এটা দি দিলোঁ ইণ্টা ইউটেৰাইন ট্ৰান্সফাৰ যদি জাইগটটো 8 ব্লাষ্টোমিয়াৰতকৈ বেছি অৱস্থাত থাকে তেতিয়া ডাইৰেক্টলি উই ট্ৰান্সফাৰ ইট ইনটু দ্য ইউটেৰাছ এণ্ড দিছ প্ৰচেছ ইজ কল্ড ইণ্টা ইউটেৰাইন ট্ৰান্সফাৰ কিছুমান ফিমেল আছে যিবিলাকৰ অভাৰটো ৰিলিজ নহয় মানে অভিলেশ্যন নহয় বাকী অল এনভাইৰনমেণ্ট তাৰ হৈ থাকে প্ৰেগনেণ্ট হ'বৰ কাৰণে যিখিনি ঘটনা গোটেইখিনি তাৰ হৈ থাকে সেই ক্ষেত্ৰত আমি কি কৰিম বেলেগ এজন মাইকীৰ পৰা অভাৰটো আমি ফেলোপিয়ান টিউবত দি দিম সেই প্ৰচেছটো ক'ব জাইগট ইণ্টা ফেলোপিয়ান ট্ৰান্সফাৰ তাৰপিছত তোমালোকক আমি কি কৈছোঁ যে কিছুমানৰ ক্ষেত্ৰত যে ডাইৰেক্টলি আমি কি কৰোঁ অভাৰ ডাইৰেক্টলি স্পাৰ্মটো লেবৰেটৰীৰ জৰিয়তে সোমাই দিওঁ অভাৰটো বাহিৰত লৈ পেলাই ডাইৰেক্ট স্পাৰ্মটো আমি ইনজেক্ট মাৰি সোমাই দিলোঁ লেবৰেটৰীত তাক ক'ব ইণ্টা সাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন ইণ্টা সাইটোপ্লাজমিক স্পাৰ্ম ইনজেকশ্যন তাৰপিছত আমি কৈছোঁ
যে যিবিলাক মতাৰ স্পামটো সেই স্থানলৈ নাযায় বা স্পাম প্ৰডিউচ কৰিবৰ কাৰণে সক্ষমতা নাই সেই ক্ষেত্ৰত আমি কি কৰিম হয়তো সেই মানুহজনৰ সেই বাপেকৰ পৰা আমি সিমেন্ট কালেকশ্যন কৰিম বা বেলেগ এজন ডনৰ পৰা সিমেন্ট ল'ম সিমেন্ট মানে কি স্পাম প্লাছ সেমিনেল প্লাজমা স্পাম প্লাছ সেমিনেল প্লাজমা সেইটো আমি কি কৰিম ভেজাইনা বা ইউটেৰাছত আমি সোমাই দিম তো আৰ্টিফিচিয়েল ইনসেমিনেশ্যন সেই টেকনিক এটা অৱলম্বন কৰিলে যিবিলাক কাপলে বাচ্চা জন্ম দিব নোৱাৰে এটা আৰামত বাচ্চা জন্ম দিবৰ কাৰণে সক্ষমতা অৰ্জন কৰিব পাৰে গতিকে আজি এই ভিডিঅ'টো অনলি নিট বা আমাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নহয় ইহঁতৰ উপৰিও যিসকলে বাচ্চা জন্ম দিব পৰা নাই সিহঁতে এই ভিডিঅ'টো যদি চাই নিশ্চয় সিহঁতে এই ভিডিঅ'ৰ যিখিনি কথা এই নলেজৰ জৰিয়তে সিহঁতেও এই টেকনিকৰ জৰিয়তে বাচ্চা জন্ম দিবৰ কাৰণে সক্ষমতা অৰ্জন কৰিব পাৰিব মাই ডিয়াৰ ষ্টুডেণ্ট এইটো হৈ গ'ল এতিয়া আমি চাম লাষ্ট পেৰাগ্ৰাফ দ্য অপশ্যন আৰ মেনি বহুত অপশ্যন আছে all these technique require extremely high precision handling by specialist professional and expensive instrumentation সেইটো বহুত দামী ইনষ্ট্ৰুমেণ্টেশ্যন লাগিব বা বহুত মানে জনা ডক্টৰৰ ওচৰত যাব লাগিব সবে এইবিলাক টেকনিক অৱলম্বন কৰিব নোৱাৰিব therefore these facilities are presently available only in very few centers in the country এই এসিস্টেড ৰিপ্ৰডাক্টিভ টেকনলজি যেটো টেকনিক আছে সেইবিলাক গোটেই ইণ্ডিয়াতে অল জায়গাতে নাই কিছু কিছু জায়গাত আছে কিছু কিছু সেন্টারতে আছে কারণ এইবিলাক বহুত কষ্টলি হয় বহুত টকা লাগে obviously their benefit is affordable to only a limited number of people কারণ ইয়াৰ বেনিফিটটো সবেই ল'ব নোৱাৰিব ধনী মানুহে এই বেনিফিটটো ল'ব পাৰিব দুখীয়া মানুহে কি কৰিব হতাশ কৰিব নহয় নহয় দুখীয়া মানুহৰ কাৰণে কথা দিয়া আছে কি কৈছে চোৱা আৰু লগতে এটা কথা আছে ইমোশনাল ৰিলিজিয়াছ এণ্ড সোশিয়াল ফেক্টৰ আৰ অলসো ডিটাৰেন্স ইন দ্য এডপশ্যন অফ দিছ মেথড মানে এই প্ৰক্ৰিয়াবিলাক কৰোঁতে কিছুমান সোসাইটি এইটো এলাউ নকৰে সোসাইটিত এনেকৈ হ'ব টেষ্ট টিউব বেবি এলাউ নকৰে বা ফেলোপিয়ান টিউব ট্ৰান্সফাৰ যেটো বা জাইগোট ইন্টাৰফেলোপিয়ান ট্ৰান্সফাৰ সেইবিলাক এলাউড নকৰে কৈছে এইটো সোসাইটিত বহুত সোসাইটিত মই শুনিছোঁ সেইবিলাক এলাউড নকৰিলে এলাউ নকৰে সেইবিলাকৰ জৰিয়তে বাচ্চা হ'লে সিহঁতক ঠাট্টা বিদ্ৰোহ কৰে হেতুক জুকাই since the ultimate aim of all this procedure is to have children আৰু ultimate aim কি কাপলৰ বাচ্চা জন্ম দিয়াটো বাচ্চা লাগে in India আমাৰ ইণ্ডিয়াত we have so many orphan বহুত orphan আছে যাৰ মা দেউতা নাই and destitute children যাৰ কোনো ঘৰ বাৰী নাই একোই নাই মাওৰা who would probably not survive till maturity হয়তো সেই বাচ্চাখিনি মেচুৰিটি হোৱাৰ আগতে এই পৃথিৱীৰ পৰা গুচি যাব লাগিব কিয় খাদ্যৰ অভাৱত বা বস্ত্ৰৰ অভাৱত বা বাসস্থানৰ অভাৱত গতিকে আনলেছ টেকেন কেয়াৰ অফ যদি সিহঁতক কেয়াৰ লোৱা নহয় তেতিয়াহ'লে সিহঁত এই পৃথিৱীৰ পৰা গুচি যাব লাগিব আমাৰ লছ পাৰ্মিট আমাৰ ল এইটো পাৰ্মিট দিছে লিগেল এডপশ্যন কৰাটো পাৰ্মিট দিছে এণ্ড ইট ইজ এট ওৱান অফ দ্য বেষ্ট মেথড ফৰ কাপল লুকিং ফৰ পেৰেণ্টহুড যিবিলাকে পিতৃত্বৰ সোৱাদ ল'ব খোজে সেইসকলে সেই বাচ্চাবিলাক যদি আনি পেলাই পোহে নিশ্চয় পিতৃত্বৰ সোৱাদ ল'ব পাৰিব গতিকে আমি কি ক'লো যে এই এচিষ্টেড ৰিপ্ৰডাক্টিভ টেকনলজিৰ জৰিয়তে যিবিলাকে বাচ্চা দিবলৈ কাৰণে সক্ষমতা নাই যাৰ পইচা নাই সিহঁতে চিন্তা কৰিব নালাগে কাৰণ আমাৰ ইণ্ডিয়াত বহু ল'ৰা ছোৱালী আছে যাৰ একোৱেই নাই হয়তো মেচিউৰিটি হোৱাৰ আগলৈকে সেই বাচ্চাবিলাক মৰি যাব কোনোবা খাদ্যৰ অভাৱত কোনোবা বস্ত্ৰৰ অভাৱত বা কোনোবা বেমাৰ চেমাৰৰ কাৰণে মৰি যাব গতিকে সেই বাচ্চাবিলাকক যদি আনি পেলাই পোহপাল দিয়ে তেতিয়াহ'লে সি পেৰেণ্টহুডৰ অধিকাৰী হ'ব পাৰে আৰু এইটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনে এইটো লিগেল কৰিছে লিগেল এডপশ্যন গতিকে আমাৰ চেপ্টাৰটো হৈ গ'ল আৰু এটা তোমালোকে জানা সাৰগেট মাদাৰ কাক কয় সাৰগেট মাদাৰ বুজি পোৱা নে আজিকালিতো চবৰে টাইম নাই গতিকে কিছুমান লেডিজ থাকে সেই লেডিজবিলাকক কি কৰে প্ৰেগনেণ্ট কৰি পেলাই বাচ্চাটো হোৱাৰ পিছত লৈ আহে সেইটোক সাৰগেট মাদাৰ বুলি কয় চ' আমি আজি গোটেই কনচেপ্টখিনি আমি বুজি পালোঁ আমি এটা কথা বুজি পালোঁ যে মাকে বা দেউতাকে সন্তান এটিৰ কাৰণে বহু ধৰণে চেষ্টা কৰে কিন্তু আমি সন্তান জন্ম হোৱাৰ পিছত মাকক বা দেউতাকক তেনেদৰে আমি শুশ্ৰূষা কৰোঁ আমি সিহঁতৰ কেয়াৰ লওঁ নে সেই কুৱেশ্যনটো মই তোমালোকৰ মাজত এৰি দিছোঁ মই এটাই আশা কৰিম যে দেউতা মাকে নিজৰ সন্তানটো জন্ম দিবৰ কাৰণে
যিমান কষ্ট কৰে সিমান কষ্ট পৃথিৱীৰ কোনো কামতে সিহঁতে জীৱনতো কৰা নাই বা নকৰে গতিকে মই এইটোৱে আশা কৰিম যে নিজৰ মা আৰু দেউতাকক যেনেকুৱাই নাথাকক তোমালোকে সেই যে সিহঁতক কষ্ট কৰি তোমালোকক জন্ম দিলে সেই কষ্টৰ এইটো যাতে তোমালোকে ঘূৰাই দিয়া সিহঁতক যাতে চবেই মৰম কৰা মা দেউতাকক মই তাকে কামনা কৰি আজিৰ ভিডিঅ'ৰ পৰা মই বিদায় লৈছো ধন্যবাদ পুনৰ এটি ভিডিঅ'ত তোমালোকক লগ পাম বুলি আশা কৰিছো ধন্যবাদ